ভোগৰ ভোগজৰালৈ আকৌ কাষ পালেহি হেঁপাহৰ ভোগালী উৰুকালৈ মাজত আৰু মাত্ৰ এটা দিন বাকী আৰু ইতিমধ্যেই গাঁৱে ভূঞে চহৰে নগৰে ভোগালী কাদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু সমান্তৰালভাৱে মই গুৱাহাটী মহানগৰীৰ কিছু পৰিৱেশ আমি আপোনালোকৰ আগলৈ লৈ আহিব বিচাৰিছোঁ আৰু গুৱাহাটী মহানগৰীৰ 6 মাইলৰ কাষতেই ৰাস্তাৰ কাষতেই এনেধৰণৰ বিপণী দেখিবলৈ পোৱা গৈছে। বিশেষকৈ এই বিপণীসমূহত উপলব্ধ হৈছে পিঠা পনাকে ধৰি বিভিন্ন সামগ্ৰী আৰু বিশেষকৈ ভোগালী বুলি ক'লে আচলতে ভোগৰ প্ৰয়োভৰ আচলতে এই যিসমূহ পিঠা পনা এইসমূহক লৈ ভোগালী বিহু বিশেষকৈ পালন কৰা হয়। গতিকে ভোগালী বিহুৰ যি মাদকতা সেয়া নগৰতো চহৰতো তেওঁলোকে এনেধৰণে খুব সুন্দৰভাৱে সজাই তুলিবৰ বাবে চেষ্টা কৰিছে। মই দেখুৱাইছোঁ এইখন বিপণীত খুব ধুনীয়াকৈ তেওঁলোকে যিসমূহ ভোগৰ সম্ভাৰ সেই ভোগৰ সম্ভাৰসমূহ ইয়ালৈকে লৈ আনিছে। আপুনি যিয়ে বিচাৰে ইয়াতে পাব। গুৱাহাটীবাসীৰ বাবে বিশেষকৈ সহজতে যাতে তেওঁলোকে উপলব্ধ কৰাব পাৰে তাৰ এক ব্যতিক্ৰমী তেওঁলোকে প্ৰচেষ্টা বুলিয়ে ক'ব লাগিব। কাৰণ যিহেতু এতিয়া গাঁওসমূহত ঢেঁকীৰ আখলত পিঠা পনা খুন্দা ইতিমধ্যে শেষ হৈছে, তাৰ সমান্তৰালভাৱে এয়া মহানগৰীৰ পৰিৱেশ। বাইদেউ অকণমান কথা পাতোঁ, কি পাম ইয়াত? এটা চব পাব বিহুৰ একদম পিঠা লাড়ু জলপান দৈ চিৰা চব সম্পূৰ্ণ বস্তুৱে পাব। কেনেধৰণৰ এইবাৰ পিঠাবিলাক 60 টকা পেকেট, লাড়ু 60 টকা পেকেট, জলপান আছে এইটো 60 টকা, বৰা চাউল 120 টকা কেজি, চিৰা 120 টকা কেজি নে আৰু দৈ আছেনে? দৈৰ দাম কেনেকুৱা? 120 টকা। এইবাৰ দাম অলপ বাঢ়িছে নেকি? নাই বাঢ়া নাই, ঠিকে আছে। হয়। ক'ৰ পৰা আহিছে আপোনালোক? আমাৰ জাগি ৰোড ৰোডৰ পৰা আহিছে। ইয়াত টোটেল কিমান বিপণী ইয়াত লগাইছে? 40টামান 45টামান আছে। নিশ্চয়কৈ। আৰু আপুনি যদি চায় তেনেহ'লে 6 মাইল ব্ৰিজৰ পৰা আপুনি প্ৰায় 1 কিলোমিটাৰ খানাপাৰাৰ ফালে যদি যায় তেনেহ'লে ৰাস্তাৰ কাষে কাষে দেখিব বিপণীসমূহ। গতিকে যথেষ্ট বিপণী ইয়াতে আছে আৰু তাৰ সমান্তৰালভাৱে যিসমূহ নৰাৰে সজা ভেলাঘৰ বা মেজি আছে সেইসমূহ ইয়াতে আছে। গতিকে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে আহিছে আৰু গুৱাহাটী মহানগৰীত এনেধৰণৰ বিপণীসমূহ তেওঁলোকে লগাইছে আৰু যাতে সহজতে উপলব্ধ কৰাব পাৰে। আপোনাৰ নেকি এইখন? আপুনি আহিছে কিনিবলৈ? আহিলে চাব আহিছোঁ মানে। কি ক'ব, বিহু আহি আছে কিনিবলৈ আহিছে? ভালে কৰিছে বস্তুখিনি, ভালে কি কি ল'ম বুলি ভাবিছে আপুনি? দেৰিকৈ ল'ম, চাই লওঁ কিমান ক'ত কি ল'ব পাৰোঁ, চাই আছোঁ। আৰু দেখুৱাইছোঁ এনেদৰে প্ৰতিজন আহিছে, তেওঁলোকে যিসমূহ প্ৰয়োজনীয় সামগ্ৰী আছে সেইসমূহ ক্ৰয় কৰিবলৈ বাবে তেওঁলোকে ইয়ালৈ আহিছে। আৰু মই দেখুৱাইছোঁ যিসমূহ ভেলাঘৰ আছে নৰাৰে সজা বা যিসমূহ মেজি আছে সেই মেজিসমূহো ইয়াতে লগাইছে। কাৰণ গুৱাহাটী মহানগৰীত নৰা পাবলৈ নাই বা এনেধৰণৰ কলপটুৱা বা কলগছৰ যিসমূহ ঠাৰি সেই ঠাৰিসমূহ পাবলৈ নাই। গতিকে এনেধৰণৰ কিছু তেওঁলোকে এবাৰ গুৱাহাটীবাসীক যাতে সহজে উপলব্ধ কৰাব পাৰে তাৰ এটা বিশেষ ব্যৱস্থা কৰিছে। খুব সুন্দৰ পদক্ষেপ। ক'ৰ পৰা আহিছে? আমি ৰঙিয়াৰ পৰা। অকণমান এইফালে পৱন দা অকণমান দেখুৱাই দিব লাগে এখেতকো। খুব ধুনীয়াকৈ আহিছে, খৰি লৈ আহিছে গাঁৱৰ পৰা, বাঁহ লৈ আহিছে সমান্তৰালভাৱে, নৰা কাটি তেওঁলোকে নিজেই বনাইছে। নিজে বনাইছোঁ, ইয়াতে তৈয়াৰ কৰা। হয়, বিশেষকৈ গাঁও বুলি ক'লে এতিয়া সকলোৱে নৰা কটাত ব্যস্ত, ভেলাঘৰ সাজিব আৰু আপোনালোকে লৈ আহিছে। এইবোৰ দাম কেনেকুৱা? এইবোৰ 300 টকা। 300 টকা। আৰু মই দেখিছোঁ সৰু আছে ডাঙৰো আছে। ডাঙৰ দাম বেছি, ডাঙৰ সেইটো 1500 টকা আৰু কল চচনীটো 2000 টকা। আৰু ভেলাঘৰ আছে নেকি? ভেলাঘৰ আছিল, সেই গ'ল। হয়। কিমান ভেলাঘৰৰ দাম? ভেলাঘৰ চাইজ লৈ দাম আছে, ডাঙৰ সৰুলৈ। ডাঙৰবিলাকৰ দাম বেছি, সৰুবিলাকৰ দাম কম। এতিয়া বিক্ৰী কেনেকুৱা চলিছে? মোটামুটি ঠিকেই আছে। ঠিক আছে, দেখুৱাইছোঁ। আৰু এনেদৰে তেওঁলোকৰ যিসমূহ বিপণী সেই বিপণী দেখুৱাইছোঁ। আপুনি যদি চাই তেওঁলোকে সকলোখিনিয়ে ইয়াতে লৈ আনিছে। খৰি দেখুৱাইছোঁ আমি, তাৰ সমান্তৰালভাৱে নৰা খেৰ যিয়েই আপোনাক লাগে সকলোখিনি তেওঁলোকে ইয়াতে উপলব্ধ কৰাইছে। গতিকে গুৱাহাটী মহানগৰীত এইবাৰ তেওঁলোকে ভোগালী বিহু যাতে ৰাইজে খুব ধুনীয়াকৈ পালন কৰিব পাৰে তাৰ বাবে এই ব্যতিক্ৰমী তেওঁলোকৰ পদক্ষেপ খুব ধুনীয়াকৈ তেওঁলোকে লৈ আহিছে। আৰু ইয়ালৈ বজাৰলৈ যথেষ্ট গ্ৰাহকো আহিছে, তেওঁলোকে আহি এইসমূহ ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া পুৱাৰ সময়খিনিত অকণমান মানুহ কম, তথাপিও দিনৰ ভাগলৈ বা আবেলি ভাগলৈ যথেষ্ট মানুহ হয়। গতিকে দেখুৱাইছোঁ ৰাস্তাৰ কাষে কাষে যথেষ্ট সংখ্যক এনেধৰণে সৰু ডাঙৰ মেজি, সৰু ডাঙৰ ভেলাঘৰ আকৃতিৰ তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছে। এনেদৰে তেওঁলোকে খুব ধুনীয়াকৈ খুব ধুনীয়া তেওঁলোকৰ বিপণীসমূহ লগাইছে। গতিকে গুৱাহাটী মহানগৰীৰ 6 মাইলৰ পৰা আমি পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে ৰাস্তাৰ কাষে কাষে যিমান দূৰলৈকে চায় তেনেহ'লে বহু দূৰলৈকে এনেধৰণৰ বিপণী লগাইছে। গতিকে গুৱাহাটীবাসীয়ে এইবাৰ খুব ধুনীয়াকৈ যাতে ভোগালী বিহু আয়োজন কৰিব পাৰে বা ভোগালী বিহু পালন কৰিব পাৰে তাৰ বাবে এনেধৰণৰ ভোগালী মেলাৰ প্ৰয়োভৰ বিশেষকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24।
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।